বিবি হতো এচিৰ পৰা চিকন্দৰলৈ, ৱান্টেডৰ পৰা দাবাঙলৈ। বহুকেইখন জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিয়া বলিউডৰ ভাইজান ছলমান খানৰ জন্মদিন। ৬০ বছৰীয়া হ'ল ভাইজান। উপজা দিনত ভাইজানক শুভেচ্ছা দেশৰ কোটি কোটি অনুৰাগীৰ। প্ৰতি বছৰৰ দৰেই এইবাৰো ছলমান খানে নিজৰ জন্মদিনটো অতি বিশেষ ধৰণে উদযাপন কৰে। পনভেলস্থিত ফাৰ্ম হাউচত জন্মদিন উদযাপন কৰিলে ভাইজানে। ছলমান খানৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত থাকিল বলিউডৰ নামী দামী তাৰকা। আগমন ঘটিল অভিনেত্ৰী টাবু, সঞ্জয় দত্ত, আদিত্য ৰয় কাপুৰ, ৰাকুল প্ৰীত সিং আৰু হুমা কুৰেশ্বীকে ধৰি বহু অভিনেতা অভিনেত্ৰীৰ। নামী দামী তাৰকাৰ উপস্থিতিত অনুৰাগীসকলৰ সৈতে জন্মদিনৰ কেক কাটিলে ভাইজানে। एक मिनट रुको, एक मिनट। क्या नाम है इनका नाम क्या एक मिनट। अच्छा अच्छा सॉरी। কেৱল সেয়াই নহয়, ফটো তোলাৰ পূৰ্বে তেওঁ নিজেই সংবাদ মাধ্যমৰ লোকসকলক কেক খুৱাই দি সকলোৰে মন জয় কৰি লয়। ইতিমধ্যেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্য। ছলমান খানৰ জন্মদিন উদযাপনৰ শোভা দুগুণে বঢ়ালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষী আৰু কন্যা জীৱাই। ছলমান খানৰ জন্মদিন উপলক্ষে মুম্বাইৰ বিখ্যাত ৱাণ্ডাৰ ৱৰ্লি চি লিংকটো বিশেষ আলোকসজ্জাৰে সজাই তুলিলে। জন্মদিনৰ দিনাই কোটি কোটি অনুৰাগীলৈ উপহাৰ ছলমান খানৰ। জন্মদিনৰ দিনাই মুক্তি দিলে বেটল অৱ গালৱানৰ টিজাৰ। বহু তাৰকাৰ দৰে ছলমান খানৰ কেৰিয়াৰত আছিল বহু সংগ্ৰাম। একা বেকা সংগ্ৰামৰ বাট পাৰ কৰি বলিউডৰ ভাইজান হৈছিল ছলমান খান। বৰ্তমানৰ কোটি কোটি সম্পত্তিৰ গৰাকী চল্লু ভাইৰ জীৱনৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ ৭৫ টকা। মুম্বাইৰ বিখ্যাত তাজ হোটেলত বেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে পাইছিল এই ধন। আপুনি জানি আচৰিত হ'ব, কেৰিয়াৰৰ প্ৰথম হিট ছবি মেনে প্যাৰ কিয়াত মাত্ৰ ৩১,০০০ টকা পাইছিল ছলমান খানে। হাম আপকে হে কৌন, কৰণ অৰ্জুন, হাম দিল দে চুকে সনমৰ দৰে হিট ছবিৰে নিজকে এজন ৰোমান্টিক অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল ছলমান খানে। কিন্তু ছলমানৰ কেৰিয়াৰক এক নতুন মাত্ৰা দিয়ে ২০০৯ চনত মুক্তি পোৱা ৱান্টেড ছবিখনে। ইয়াৰ পাছতেই দাবাং, বডিগাৰ্ড, এক থা টাইগাৰ আৰু বজৰংগী ভাইজানৰ দৰে ইখনৰ পাছত সিখন ব্লকবাষ্টাৰ ছবি উপহাৰ বলিউডৰ ভাইজানৰ। আমাৰ ফালৰ পৰাও ছুপাৰষ্টাৰগৰাকীলৈ থাকিল জন্মদিনৰ অলেখ অযুত শুভকামনা। এণ্টাৰটেইনমেণ্ট ডেস্ক, অসম লাইভ 24।